হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভালে। এতিয়া টাইমটো দেখাই আছোঁ বাৰু আপোনালোকক। হ'ব, এয়া দেখিছে 11:50 আৰু মানে 10 মিনিট আছে। মানে মই পূৰা এক্সাইটেড হৈ আছোঁ, কাৰণ আৰু 10 মিনিট পিছতে মোৰ জন্মদিন পৰিব। তো কিবা এটা ভাল লাগি আছে আৰু এক্সাইটেড হৈ আছোঁ পূৰা। আৰু এডভান্স কৈছোঁ হেপী বাৰ্থডে টু মি। বাকী আৰু কি কৰি আছোঁ দেখাওঁ বাৰু। আৰু এইফালে মানে ছাৰপ্ৰাইজ দিম বুলি হাঁহি লাইফত আজি এইটো ইয়াৰ লগত আৰু মোৰ মানে ৰিলেশ্যনত থকাৰ পৰা এইটো মোৰ 13 নম্বৰ বাৰ্থডে হ'ব, যিটোত নেকি লাইফত ছাৰপ্ৰাইজ এটা দি পোৱা নাই। আজিও নাই ছাৰপ্ৰাইজ বোলা বস্তুৱে নাই, আকৌ মইহে এটা উল্টি কিছুমান ছাৰপ্ৰাইজ দিওঁ। আজিও আছে বাৰু এটা সৰু ছাৰপ্ৰাইজ, সি গম নাপায়। বাকী আৰু সি মানে ছাৰপ্ৰাইজ থকা বুলি কোৱাৰ কাৰণে ফ্ৰিজত চাব গৈছে যে কিবা আছে নেকি। মানে বেলেগটোতো নাই মানে বাৰ্থডেৰ যে কেকটো আনিছে সেইটো মানে মই গম পাইছোঁ। আৰু মোক মানে ফোন কৰি কৈছে আৰু মই এটা কেক লৈ যাই আছোঁ। মই কৈছোঁ কি কৰা কেক? কৈছে নাই এটা কেক কাটিব লাগিব নহয়। এয়া মোৰ মানুহজন আৰু যি নেকি লাইফত মই মানে একো আশাই নকৰোঁ যে কিবা ছাৰপ্ৰাইজ পাম। বাকী তোমাৰ কাৰণেহে এটা ছাৰপ্ৰাইজ আছে। কি আছে জানা? ৰ'বা, এনে ছাৰপ্ৰাইজ তোমাৰ বুলি নহয়, মোৰে আছে বাৰু। যিহেতু মই তোমাক আশা নকৰোঁ, মই জানিছোঁ তুমি এইবাৰ কেক নানা। তো মই মোৰ কাৰণে, যিহেতু মই মোৰ প্ৰিয় হয় ন, মই মোৰ কাৰণে কেক মই আনিছোঁ। মোক চাওঁ তাৰ এই 12 বছৰ এক্সপিৰিয়েঞ্চে কয় যে মোক লাগি একো নানা। সেইকাৰণে মই মোৰ কাৰণে আনিছোঁ। আৰু আজি বুলি নহয়, মই মোৰ সদায় স্পেচিয়েল। মই ৰ'বা নুখুলিবা, এতিয়া টাইম হোৱা নাই। কি হৈছে? মই নিজৰ কাৰণে আনিছোঁ আৰু এইটো মোৰ মানে মোৰ কাৰণে কৰিব তেনেকুৱা একো টাইম নাপালোঁ। তো হঠাৎ মানে 8টা বাজিছে আৰু 7:30 হৈছে। তো জল্দি মই দোকানত গৈ এটা কেক আনিছোঁ, কাৰণ ভাল লাগে নিজৰ কাৰণে কিবা এটা কৰি। তো সেইকাৰণে কেকটো আনিছোঁ। বাকী আৰু বিশেষ তেনেকৈ একো অনা নাই। এয়া আৰু এইফালে সময় হ'ব আৰু অকণমান বাকী আছে। আৰু বাৰু মই এইকেইটা আজি অনা নাই, মানে তাৰ বাৰ্থডেত আনিছিলোঁ নহয়। তো আৰু ভাবিছোঁ এনেই আৰু পইচা খৰচ কৰি নাথাকোঁ, এই দুটাতো আছে। ঠিক আছে, মই জানি শুনি এই দুটা ৰাখি থৈছোঁ। তুমিতো আনিব পাৰা, অকল কেকটো যে লৈ আহিছা। ইছ মিছা কথা। আৰু মই গিফ্ট কৈ থেংক ইউ। ডাৰ্ক চকলেট মোৰ প্ৰিয় হয়। এইটো গিফ্টেৰে একো নহয়। থোৱা তোমাৰ নতুন বস্তু ৰখি আছোঁ কি নতুন বস্তু আনে। হ'ব, সেইটো 2 দিন আগত আনিছা। এই 2 দিন আগত মানে হেলমেট এটা আনিছোঁ, তাকে দেখাব আনিছোঁ টেন মাৰি। তুমি গাড়ীখন আনিহে ক'ব লাগিছিলে টেন। হেলমেটটোতো আগতে আনিছোঁৱে। গম পাইছোঁ, বাট ছেফটিতে তুমি মোৰ বাৰ্থডে বুলি অনা নাই নহয়। তুমি আনিছা লাগে কাৰণে ইমান দিনে মই কৈ আছিলোঁ। আৰু এইফালে আছে এইটো মই অনাটো মই চকলেট ফ্লেভাৰ ভাল পোৱাৰ কাৰণে আনিছোঁ। আৰু সিও বাৰু মনত ৰাখিছে চকলেট ফ্লেভাৰটো ভাল পোৱাৰ কাৰণে, সিও বাৰু সেইটোৱে আনিছে। বাট দুইটাই এখন দোকানৰ পৰাই আনিছোঁ। চ' ডিজাইন চব একে একো নাই বাৰু। যি নহওক, থেংক ইউ ছ' মাছ আনিছা যে, সেয়া বহুত। মই বাৰু এইখিনিও আশা কৰা নাছিলোঁ তোমাৰ পৰা, বাট আনিছা, তাৰ কাৰণে ধন্যবাদ দিলছে। পুৰা ৰেডি কৰি আছোঁ মানে। এই আমার বার্থডে গার্ল রেডি। Happy birthday to you. Happy birthday to you. Wow. Yay! হ্যাপি বার্থডে রান। Thank you. It's for you. Thank you. Happy birthday, dear Nazma. Happy birthday to me. আমি কেকখিনি খাব নোৱাৰিম এতিয়া। পেটত পৰি গ'ল। এইটো মই এইটো ওলাই লৈছিলোঁ। না আৰু এটা ওলাই যা। বাৰ্থডে মোৰ সাৰ কুপ্তাৰহে বেছি। দিয়া মোক অকণমান দিয়া। বাকী কোৱা, কিবা এটা কোৱা বাৰ্থডে বুলি আজি। কি ক'ম, উপজা দিনৰ বহুত শুভেচ্ছা থাকিলে। ভগৱানে মোক সদায় কলে ৰাখক, সদায় সুখত ৰাখক। থেংক ইউ।
মোৰ এইটো মোৰ জন্মৰ পৰা আৰু যিমানকেইটা বাৰ্থডে মই মানে নিজৰ নামত চেলিব্ৰেট কৰিছোঁ আৰু যিমানকেইটা বাৰ্থডে মই আজি ধৰা এতিয়া মোৰ 29 বছৰত মই ভৰি দিলে এই 29 বছৰৰ চবতছে বেষ্ট বাৰ্থডে মোৰ কাৰণে এইটো বিকজ তুমি মোৰ লগত আছা তো চবতকৈ বেষ্ট আৰু এইটো গম পাইছা অ'কে অনলি নে লাজ লাগছে কেমেৰাত ক'বা বেষ্ট গোটেইকেইটাই গৈছে গোটেইকেইটাই ভাল গৈছে গোটেইকেইটাতে বাৰু মা আৰু বাবা আছিল লগতে এইটো বাৰ্থডেত মিছ কৰিছোঁ মা আৰু বাবা লগত নাই বৰ্তমান লগত নহ'লেও বাৰু আছে বাৰু সিহঁতৰ আশীৰ্বাদ সদায় আমাৰ লগত আছে সদায় আশীৰ্বাদ দি আছে সেইটোৱে আৰু বাকী আৰু এইটো বাৰ্থডেত ফাৰ্ষ্ট টাইম তোমাৰ লগত আছোঁ সেইটোৱে মোৰ কাৰণে বহুত আৰু সেইটো মোৰ কাৰণে বিশেষ আৰু চবতকৈ বেষ্ট মোৰ এইটো আৰু এতিয়া মানে পূৰা বিচনাখন চাফা কৰাৰ দায়িত্বটো লৈছে কি মই এতিয়া বিচনাৰ পৰা নামি দিওঁ আৰু বিচনাৰ অৱস্থা দেখাই আছোঁ ৰ'ব এয়া আমাৰ বিচনাৰ অৱস্থা বেলেগ আৰু নাপালা এইটো আনিতে দেখিছেনে তুমি চাফা কৰিলোঁ আৰু চাহৰু দে চাফা কৰ মই এতিয়া तब तक के लिए मैं स्प्राइट पी लेती हूँ ओके আৰু এইটোতে আমাৰ কেক যি নেকি এটা প্ৰায় 50% আমি খাইছোঁৱে আৰু ইয়াৰে চাগে 20% মান খাইছোঁ এইফালে চাফা কৰি আছে দিয়া মোক দিয়া মই দিম দিয়া বহুত লেতেৰা কৰি দিলা দিব উঠি মানে চাফ চিকুণ হৈ থকা দেখা পালে অকণমান ভাল লাগিব সেইকাৰণে এতিয়াতে এইখিনি বস্তু অকণমান চাফা কৰি থৈ দিছোঁ আৰু এতিয়া আৰু শুই যাওঁ বেছি দেৰি নকৰোঁ 1 বাজিলে আৰু অহাকালিত কিবা কিবি অকণমান প্লেন আছে বাৰু সেইখিনি আপোনালোকক দেখাম ভিডিঅ'টোৰ যোগেৰে তো এতিয়া জল্দি শুই থাকোঁ ৰাতিপুৱা লগ পাই আছোঁ আপোনালোকক গুড মৰ্ণিং গাইজ জাষ্ট উঠিলোঁ এতিয়া বাৰু বহুত কিবা কিবি কাম আছে উঠাটো দেৰি হ'ল তো কামখিনি জল্দি শেষ কৰি লওঁ কাৰণ ক'ৰবাত যোৱা কিবা কিবি সৰু সুৰা প্লেন আছে বাৰু সেইখিনি আপোনালোকক দেখাম আৰু এইফালে বনাই আছে খাবৰ কাৰণে কিবা কিবি আজি মানে মোক কৈছে যিমান যি কাম আছে মানে বনোৱা মেলোৱা কাম যি আছে চবখিনি সিয়ে কৰিব মানে মোক আজি বনাই খুৱাব মোক বনাব মানা কৰিছে তাকে আৰু সি বনাই আছে বাকী আৰু কি বনোৱা ভালো হৈছে মই বাকী কামখিনি কৰোঁ এইফালে আমাৰ ৰান্ধনীৰ লগত 2 এষাৰ কথা পাতোঁ ৰাতিপুৱাই কি বনাই আছা আজি বুলি নহয় বাৰু তুমি বনাই খুৱাই থাকা মোক আজি স্পেচিয়েলি মানে গোটেইখিনি কৰিব আৰু ধুনীয়াকৈ মেখেলা চাদৰযোৰ পিন্ধি ওলালোঁ ভাবিলোঁ স্পেচিয়েল দিনটোত বাৰু মেখেলা চাদৰযোৰে পিন্ধোঁ আৰু দুইটা ওলাই যোৱা কথা আছে ক'ত যাম সেইটো বাৰু দেখাম আৰু ভাবিলোঁ যোৱাৰ আগত একাপ চাহ খাই যাওঁ মেখেলা চাদৰযোৰ পিন্ধোঁতে আজি বহুত সময় গ'ল মানে মিলা নাই এইফালে কিবা এটা মিলিলে সেইফালে নিমিলে তথাপিও কিবাকৈ মেৰাই ঘূৰাই পিন্ধি লৈছোঁ আৰু সেইফালেতো কৈ আছিলে নালাগে খোলা ইমান গৰমত পিন্ধিব নালাগে কিন্তু আৰু আজি এইটো দিনত মানে পিন্ধিব মনো গ'ল সেইকাৰণে পিন্ধিলোঁ ক'ত যাবা বলা মই নিব লাগে যত্ন লাগে কৈছোঁ তথাপিও বহুত জেগা যাম দিয়া আজি দিনটো মানে ফুৰাৰ নামত আৰু গাইজ ফাইনেলি মোৰ নতুন হেলমেট বহুত সময়ৰ মূৰত আহি গ'ল আৰু এইটো কি এয়া প্ৰথমে আহিলোঁ আমি সাৰজাৰা আশ্ৰম বহুত দিন হ'ল আহিমকৈ ভাবি আছিলোঁ কিন্তু আহিব তেনেকৈ সময় মিলা নাছিলে আৰু আজি ধুনীয়াকৈ সময় মিলিলে সেয়া আজি প্ৰথমে ইয়ালৈ আহিলোঁ প্ৰথমতে আহিছোঁ আমি সাৰজাৰা আশ্ৰম তাৰপিছত আৰু ক'ত যাম সেইটো দেখাম প্ৰসাদ খাই এতিয়া যাব ওলালোঁ কেনেকুৱা লাগিল ভাল লাগিল নে শান্তশিষ্ট পৰিৱেশ নে ভাল লাগিছে এতিয়া বাৰু ইয়াৰ পৰা ওলাওঁ যাবৰ কাৰণে আৰু এইবাৰ আমি ক'ত আহিছোঁ আপোনালোকে গেটটোত নামটো চাই ধৰিবই পাৰিছে ইয়াতো বহুত দিন আগতে আহিম বুলি ভাবিছিলোঁ কিন্তু তেনেকৈ অহা হোৱা নাছিলে সেয়া মানে আমি আজিতে প্লেন কৰিলোঁ আৰু এয়া আহি পালোঁ অকণমান পিছতে এয়া আহিলোঁ বেলখৰ দেৱালয় এইফালে প্ৰায় আহি থাকোঁ এদিনো সোমোৱা নাছিলোঁ এইফালে মাছকেইটা দেখিছেনে কি ধুনীয়াকৈ খেলি আছে ইয়াতে যিহেতু ভোগ দিয়া আহিয়ে 2টা খালোঁ আৰু সি আহোঁতে কৈছিলে যদি ভোগ দিয়ে তেনেহ'লে 2টাই খাই আহিম আৰু ইয়াতে এটা বস্তু ভাল লাগিলে বাচন বৰ্তনখিনি খাই উঠি নিজেই ধুই থ'ব লাগে তো ভাল লাগিলে সেইটো ধুনীয়াকৈ 2টাই ভোগ খালোঁ ভোগ খাই এতিয়া মানে অকণমান ছায়াত বহি আছোঁ আৰু বহি ভাল লাগিছে বাকী আৰু পৰিৱেশটো দেখিছে একদম শান্ত এইফালে পুখুৰী আছে পুখুৰীৰ মাছকেইটা পূৰা ডাঙৰ হৈ আছে খেলি আছে সেয়া আৰু ইয়াতে অকণমান বহিছোঁ চাওঁ অকণমান বহি যাম ইয়াৰ পৰা আমি এতিয়া ইয়াৰ পৰা ওলাওঁ অকণমান টাইম বহিলোঁ ভাল লাগিলে ইয়াৰ পৰা এবাৰ পৰিৱেশটো দেখাওক চাওকচোন ইমান ধুনীয়া পৰিৱেশ এটা তাতে বহি আছিলোঁ অকণমান আগত এয়া আৰু গৰম লাগিছে বহুত তাকে এতিয়া দোকান এখনত ৰৈ পানী খাই আছোঁ ঠাণ্ডা পানী খাই অকণমান ভাল লাগিছে
আৰু ফুল বুলি ক'লেতো জানে ফুলৰ লগত মোৰ এটা ইম'চনেল জড়িত হৈ আছে সেয়া আৰু আজি এই বিশেষ দিনটোত ভাবিলোঁ আৰু এজোপা ফুল লৈ যাওঁ তো তাকে চালোঁ আৰু এডাল লৈ ল'লোঁ এইটো এটা ল'লোঁ আৰু এইফালে তগৰ চাই আছোঁ সেয়া আৰু এইফালে আহি পালোঁ জুম আৰু এইডাল আনিলোঁ বাৰু নাযাওঁ মই তুমি যাবা মই নাযাওঁ ৰুমত আহি অকণমান ৰেষ্ট ল'লোঁ তো এতিয়া দুইটাই ওলাইছোঁ গধূলিও হৈছে তো এইটো সময়ত অকণমান বাহিৰত ওলাই ভাল লাগিব অকণমান ফুৰি ভাল লাগিব সেয়া মানে এতিয়া দুইটাই ওলাইছোঁ আকৌ আৰু মানে সি বাৰ্থডেৰ গিফ্ট বুলি দিয়া ড্ৰেছটোৱে এবাৰ পিন্ধিছোঁ কেনেকুৱা লাগিছিল ঠিকে আছে বাহিৰৰ এয়া পৰিৱেশটো চালে দেখিছেনে বহুত ৰাতি হোৱা যেন পায় কিন্তু এতিয়া হৈছে 6:30 মানে আজি চানডে নে চব বন্ধ দোকান চোকান সেইটো কাৰণে আৰু এয়া ভিডিঅ'ত আহিলোঁ ইয়াতে মানে চাহ কাপ খাই যাম মানে চাহটো বহুত টেষ্টি হয় সেইকাৰণে এইফালে মানে কিবা এটা অফাৰ পালোঁ এবাৰ নেক্সট টাইম আহিলে আমি 22 টকা কমত পাম বোলে কিমান নাম্বাৰ পৰিছে আমাৰ এইবাৰ 229 আৰু তাতে 225 চলি আছে বেছি নাই দিয়া এইফালে আহি গ'ল আমাৰ অৰ্ডাৰ এয়া সুইট কৰ্ণ আৰু এয়া চাহ আৰু এয়া ভেজ পকৰা এটা পকৰি আছে মাখি তো এতিয়া খাই লওঁ এটা কিন্তু বহুত বেছি টেষ্টি হয় তাৰ পৰা ওলালোঁ আৰু এয়া আহিছোঁ এতিয়া স্মাৰ্ট বজাৰ মানে কিটচেনৰ বহুত দিন আকৌ বজাৰ ইয়াতে কৰা নাই তো এনে এবাৰ সোমাওঁ কিবা দৰকাৰী বস্তু থাকিলেও লৈ যাম নাথাকিলে নাই আৰু বহুত দিন সোমোৱা নাই কাৰণে এবাৰ সোমাম ইয়াতে এফালে হ'ল বাৰু কিবা কিবি অকণমান বজাৰ ভালে ভালে আহি ৰুম পালোঁ দেখালোঁ গোটেই দিনটো কি কৰিলোঁ মোৰ এই বিশেষ দিনটো আৰু অকণমান বিশেষ কৰিবলৈ অকণমান ঘূৰা ফুৰা কৰিলোঁ গোটেইখিনি আপোনালোকক দেখাই পেলাই ক'ত গ'লোঁ কি কৰিলোঁ আৰু ভিডিঅ'টোৰ যোগেদি আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ মানে মোৰ এই বিশেষ দিনটো আৰু অকণমান বিশেষ কৰি তুলিছে মেছেজৰ দ্বাৰাই হওক বা ফোনৰ দ্বাৰাই হওক মোক যিসকলে উইছ কৰিছে তো সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ বহুত বেছিয়ে ভাল লাগিছে এনেদৰে যাতে সদায় মৰম আশীৰ্বাদ কৰি গৈ থাকে তাৰে কামনা কৰিলোঁ আৰু এই ভিডিঅ'টো আজি ইয়াতে শেষ কৰি দিওঁ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই মোৰ ইউটিউব চেনেলটো বাকী আৰু আজিলৈ বাই বাই ভিডিঅ'টো শিকালৈ চোৱাৰ বাবে ধন্যবাদ